আপৰ উদ্যোগত ৪৬ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত টেঙাখাটৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক বিভিন্ন দল সংগঠনে ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে সোমবাৰে ধৰিয়া দীঘলীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত বেলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰফুল্ল সেনচুৱাই সভাপতিত্ব কৰা আৰু আম আদমী পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাই আধৰা এক অনুষ্ঠানত দুয়োটা পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা মুঠ ৪৬ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা আৰু কলম উপহাৰ দি সম্বৰ্ধনা জনোৱা হয়। সভাত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুনেশ্বৰ কোঁৱৰ, আপৰ দুলীয়াজান সমষ্টি কমিটিৰ সাংগঠনিক সম্পাদক সামুৱেল পুৰ্তি, আপৰ দুলীয়াজান বিধানসভা সমষ্টিৰ সম্পাদক দীপক গগৈয়ে কৃতিমান ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে আপৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাই বক্তব্য প্ৰদান কৰি কৃতিমানসকলক অভিনন্দন জনাই উৎসাহিত কৰে। মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু শলাগৰ পৰাই শলাগ লৈছোঁ। আজি এই সন্ধিক্ষণত এই অভাজনে দুআষাৰ ক'বলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আজি এটা বৰ উল্লেখনীয় দিন। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইমান কষ্টৰ যোগেদি আহি এই পৰ্যায় পাইছেহি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ প্ৰথম কথা। কাৰণ তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আগৰ দিন নাই, এতিয়া প্ৰতিযোগিতাৰ দিন। এতিয়া প্ৰতিযোগিতাত তেখেতসকলে অৱতীৰ্ণ হৈছে, নিজে নিজে বুজি পাইছে যে আমাৰ সময়টো এতিয়া প্ৰতিযোগিতাৰ সময়। আমি এতিয়া পাছ কৰি থাকিলে নহ'ব। আগতে আছিলে কোনোবাই যদি মেট্ৰিক পাছ কৰে 3rd ডিভিজনত আৰু সেইজনে ধৰি ল'ব পাৰিছিলে যে মই এটা চাকৰি হলদাৰ হ'লোৱেই। তেনেকুৱা দিন আছিলে। আমি তেনেকুৱা দিনত পাৰ হোৱা সময়। আৰু কোনোবাই যদি 2nd ডিভিজনত পাছ কৰে সিটো ভাল এটা ষ্টেটত পায় মানে। আৰু 1st ডিভিজন কথাই নাই, এটা ঘৰৰ পৰা মাতি নিয়ে, তেনেকুৱা পৰ্যায়। কিন্তু আজিকালিতো 1st ডিভিজন বুলি ক'লেতো সিমান্ত হেৰি নকৰে, কিন্তু তাৰ ওপৰতো যিখিনি প্ৰয়োজন আছে সেইখিনি তেওঁলোকক প্ৰয়োজন হয়। আজি এতিয়া ধৰি লওক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক প্ৰায়ভাগে দেখিলোঁ এতিয়া লেটাৰ পাছ কৰিছে 1st ডিভিজন, নহয় জানো? সিহঁতে আৰু আগবাঢ়িবলৈ আৰু ইমানখিনিতে তেখেতসকলে আমি বহুত পঢ়িছোঁ বুলি ক'লে নহ'ব। আমাৰ পঢ়িবলৈ আৰু বহুত বাকী আছে। আৰম্ভ হৈছেহে পঢ়াটো। তোমালোকে দেওনাখন পাৰ হৈছাহে। গতিকে তোমালোকক পঢ়িবলৈ আৰু বহুত সময় আছে আৰু বহুত পঢ়িবলগীয়া আছে। অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, শিক্ষা বোলে বৰ ডাঙৰ এটা পৰিসৰ মানে হেৰি বোলে সাঙুৰি লয়। শিক্ষা মণিকসকলে কৈছে নে, শিক্ষা অকল এই সীমাবদ্ধটোৱে শিক্ষা নহয়। আচল শিক্ষা হ'বলৈ হ'লে মানে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন অভিজ্ঞতাৰ মাজেৰে যিখিনি শিক্ষা পোৱা যায় সেইখিনিয়ে প্ৰকৃত শিক্ষা। এই 3টা গুণৰ সমাহাৰ হৈয়ে এজন শিক্ষক হয়। গতিকে ছাৰৰ কাৰণে আমি খালি সকলোকে এটা হাত চাপৰি বজাবলৈ কৈছোঁ। তাৰপৰা আমাৰ তেখেতে ক'লে গুৰু কথা ক'লে যে ক'লে নাই, আদি গুৰু কোন বুলি ক'লে? মা দেউতা। গু মানে কি? গু মানে হৈছে আন্ধাৰ, গুৰু মানে হৈছে পোহৰ। যিজন ব্যক্তিয়ে আমাৰ জীৱনটো আন্ধাৰৰ পৰা পোহৰলৈ আনে সেইজন ব্যক্তি হৈছে গুৰু। আদি গুৰু পিতৃমাতৃ, দ্বিতীয় গুৰু হৈছে আমাৰ তেওঁ বহি থকা আমাৰ শিক্ষাগুৰু। এতিয়া আদি গুৰু বুলি পিতৃমাতৃক কিয় কোৱা? মই তোমালোকক পুৰণা কাহিনী এটা কৈছোঁ দেই। গণেশ আৰু কাৰ্তিকক চিনি পোৱা নাই নোপোৱা? ভগৱান গণেশ আৰু কাৰ্তিকক পোৱা? এদিন ভগৱান গণেশ আৰু কাৰ্তিকৰ মাজত কাজিয়া হ'ল। গণেশ আৰু কাৰ্তিকে গৈ মাক দেউতাকৰ ওচৰত ক'লে, মাক দেউতাক কোন বাৰু গণেশ কাৰ্তিক? চব জানিব লাগিব নহয়। কোন? শিৱ পাৰ্বতী, হয় নহয়? ভগৱান শিৱ আৰু পাৰ্বতী। মাক দেউতাকক গৈ ক'লে সৰ্বমুঠ আপোনাৰ মেট্ৰিকৰ 26জন আৰু আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 20জনকে ধৰি সৰ্বমুঠ 46জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাওঁ। আৰু বিশেষ কাৰণবশতঃ কেইজনমান ছাত্ৰ ছাত্ৰী আহিবও পৰা নাই। এই সম্পূৰ্ণ অনুষ্ঠানটো আদৰাৰ বাবে, অনুষ্ঠানটো ইমান সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে আমাৰ চামেল টুটি ডাঙৰীয়াক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত ছাৰ আহি আমাক যি দিহা পৰামৰ্শ আগবঢ়ালে আমি ছাৰলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মেইন উদ্দেশ্য হৈছে যে ল'ৰা ছোৱালীবোৰক আমি শিক্ষা জগতত কেনেধৰণে আগুৱাই নি তেওঁলোকক ভৱিষ্যতৰ দিনত মানৱ সম্পদ ৰূপে গঢ় দিব পাৰোঁ, তথা আৰ্থিক দৰিদ্ৰতাই যাতে ল'ৰা ছোৱালীবোৰৰ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ থিয় কৰিব নোৱাৰে তাৰ বাবে আমি আম আদমী পাৰ্টি আগবাঢ়ি আহিছোঁ। আৰু আম আদমী পাৰ্টিৰ আমাৰ উদ্দেশ্য হৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়া।
আৰু এই ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ক্ষেত্ৰত আমি তেওঁলোকক যেনেধৰণে সহায় সহযোগিতা আগবঢ়াই ভৱিষ্যত দিনত আগবঢ়াই নিব লাগে তাৰে আমাৰ পৰিকল্পনা কাৰণ শিক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়াই নিলেহে প্ৰকৃতাৰ্থত আমাৰ সমাজখন আগবাঢ়ি যাব তথা আমাৰ সমাজৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাত উন্নত হ'ব বুলি আমি আম আদমি পাৰ্টিয়ে ভাবোঁ শেষত সভাপতিগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে উদ্যোক্তাসকলৰ শলাগ লৈ এক সাৰুৱা বক্তব্য প্ৰদান কৰি সভা ভংগ কৰে ব্যৱসায়সকল একেবাৰে সচেতন নহয় গতিকে এই আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী ওলাই গৈছে তেখেতসকলে যদি এই ক্ষেত্ৰত কিছু পদক্ষেপ লয় সঁচাকৈ আমাৰ অঞ্চলটো আগবাঢ়িব গতিকে এতিয়া যিবিলাকে পাছ কৰি গৈছে সেই ছাত্ৰ ছাত্ৰীবিলাকে অকলে বা ভৱিষ্যতে মই পঢ়ি শুনি বা চাকৰি এটা কৰিম বুলিয়ে ভাবিব নালাগে এজন সুনাগৰিক হ'বলৈ চেষ্টা কৰিব লাগে ভাল আজি মই দেখিছোঁ ভাল ভাল চাকৰি কৰা মানুহেও নিজৰ ঘৈণীয়েকক মাৰি পেলাইছে আমি হেৰিয়াত মেডিয়াত দেখোঁৱেই কিন্তু এজন সুনাগৰিকেতো সেইটো কেতিয়াও কৰিব নোৱাৰে আমি যে ভাল মানুহ হ'লে আমি চাকৰি কৰিব নালাগে পালেতো কৰিবই লাগিব চাকৰি পালেহে যে ভাল মানুহ হয় সেইটো নহয় সভাত কৃতিমানসকলৰ লগতে আপৰ দুলিয়াজান বিধানসভা সমষ্টি যুৱ শক্তিৰ সাংগঠনিক সম্পাদক মনোৰঞ্জন বৰুৱা সমাজসেৱিকা ভেনৰা চুৰিনকে ধৰি বহু কেইজন অভিভাৱক উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট টেঙ্গাখাত লাইভ টেঙ্গাখাতবাসীৰ বাবে সুখবৰ প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙ্গাখাত মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন শিশুৰ ৰোগ অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙ্গাখাত মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে